নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আমাৰ ইউটিউব চেনেল আজিবোৰ টেকনলজিলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজিৰ পৰা 8টকা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছোঁ। এই খবৰকেইটা আপোনালোকৰ বাবে বহুতে গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। আৰু যদিহে চেনেলটো নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন প্ৰেছ কৰি দিব। আমাৰ এনেকুৱা ধৰণৰ নতুন আপডেটবোৰ প্ৰত্যেক দিনাই সকলোতকৈ আগত নটিফিকেশ্যন পাই যাবলৈ। তো বেছি পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ, আহক। বন্ধু বান্ধৱীসকল, আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বৰপেটাত ইউডিএফৰ এজাহাৰ দাখিল। খাম কটা নাই ইউডিএফৰ পাকিস্তান জিন্দাবাদ বিতৰ্ক। গম্ভীৰভাৱে বিমানবন্দৰত বদৰুদ্দিন আজমলক আদৰণি জনাবলৈ যোৱা ইউডিএফৰ কৰ্মীয়ে পাকিস্তান জিন্দাবাদ ধ্বনি দিয়াৰ অভিযোগ তুলি ৰাজ্যৰ বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুকত এটা ভিডিঅ' আপলোড কৰিছিল। এই ঘটনাৰ বিৰুদ্ধে ৰাজ্যজুৰি বিতৰ্ক অব্যাহত থকাৰ মাজতে আজি বৰপেটাত ইউডিএফৰ নেতা এজনে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বৰপেটা সদৰ থানাত এজাহাৰ দাখিল কৰে। ইউডিএফৰ বৰপেটা জিলা সমিতিৰ সাধাৰণ সম্পাদক আছৰাফুল মামুনে আজি ইউডিএফৰ বৰপেটা জিলা সমিতিৰ একাংশ নেতা কৰ্মীৰ সৈতে বৰপেটা সদৰ থানাত উপস্থিত হৈ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ। এজাহাৰত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শান্তিৰ পৰিৱেশ বিঘ্নিত কৰাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন কৰি এনে কাৰ্যৰ বিৰুদ্ধে আৰক্ষিক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। আনহাতে ফেচবুকত সাধাৰণ লোকে বিতৰ্কিত পোষ্ট কৰিলে ব্যৱস্থা গ্ৰহণ কৰা আৰক্ষীক মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ দাবী জনাইছে। গ্ৰাহকৰ বেংক একাউণ্টৰ সন্দৰ্ভত নিৰ্মলা সীতাৰমণৰ নতুন নিৰ্দেশনা। কেন্দ্ৰীয় চৰকাৰে বহু আগতেই এক নিৰ্দেশনা যোগে বেংক একাউণ্টৰ সৈতে আধাৰ নম্বৰ সংযুক্ত কৰাৰ বিষয়ে গ্ৰাহকসকলক জ্ঞাত কৰি দিছিল। তৎসত্ত্বেও এতিয়া বহু গ্ৰাহকৰ আধাৰ নম্বৰ বেংক একাউণ্টৰ সৈতে সংযুক্ত নোহোৱাত অসন্তুষ্টি প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণে। মন কৰিবলগীয়া কথা যে কোনো একাউণ্টৰ গৰাকী আধাৰ নম্বৰ একাউণ্টৰ সৈতে সংযুক্ত নাথাকিলে একাউণ্ট বন্ধ পৰ্যন্ত কৰিব পৰা ক্ষমতা বেংকৰ আছে। যদিও এতিয়া সেয়া 100% কাৰ্যকৰী হৈ নুঠাত যোৱা মঙলবাৰে নিৰ্মলা সীতাৰমণে এই বুলি ঘোষণা কৰে যে 2021 চনৰ 31 মাৰ্চৰ ভিতৰত দেশৰ প্ৰতিটো বেংক একাউণ্টৰ সৈতে আধাৰ নম্বৰ সংযুক্ত হৈ থকাটো নিশ্চিত হ'ব লাগিব, অন্যথা বন্ধ কৰি দিয়া হ'ব পাৰে উক্ত একাউণ্টটো। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ঘোষণা কৰিলে উদগনিমূলক পেকেজ, আহক জানো 10টা বৃহৎ ঘোষণা। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বৃহস্পতিবাৰে ৰাজধানী দিল্লীত আত্মনিৰ্ভৰ 3.0 অৰ্থাৎ উদগনিমূলক পেকেজৰ ঘোষণা কৰে। সেই সময়তে নিৰ্মলা সীতাৰমণে এখন দেশ এখন ৰেচন কাৰ্ড, আত্মনিৰ্ভৰ ভাৰত কৰ্মসংস্থাপন আঁচনি, জৰুৰীকালীন ঋণ গেৰাণ্টি আঁচনি, প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনি আৰু কৃষকসকলৰ বাবে কেইবাটাও ঘোষণা কৰে। আহক জানো বিত্তমন্ত্ৰীৰ ঘোষণা 10টা বৃহৎ কথা। অৰ্থনৈতিক ব্যৱস্থাত শক্তিশালী পৰিৱৰ্তন। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে উদগনিমূলক পেকেজৰ ঘোষণা কৰাৰ সময়ত ক'লে যে অৰ্থনৈতিক ব্যৱস্থাত শক্তিশালী পৰিৱৰ্তন হৈছে আৰু কৰোনা ভাইৰাছত সক্ৰিয় হোৱা লোকৰ সংখ্যা 10 লাখৰ পৰা হ্ৰাস হৈ 4.89 লাখ হৈছে। কৰোনা ভাইৰাছত মৃত লোকৰ সংখ্যা 1.47% হৈছেগৈ। বেংক ঋণত 5.1% পৰিৱৰ্তন। নিৰ্মলা সীতাৰমণে ক'লে যে RBI নিজৰ ৰিপৰ্টৰ তৃতীয় কোৱাৰ্টাৰত ইতিবাচক বৃদ্ধিৰ ভৱিষ্যতবাণী কৰিছে। প্ৰথমে আশা কৰা হৈছিল যে এই বৃদ্ধি চতুৰ্থ কোৱাৰ্টাৰত হ'ব। বৰ্তমান দেশৰ বেংকসমূহৰ ক্ৰেডিট গ্ৰথো বৃদ্ধি হ'বলৈ ধৰিছে আৰু বেংক ঋণত 5.1% পৰিৱৰ্তন হৈছে। অক্টোবৰত GST সংগ্ৰহ 10% বৃদ্ধি হৈছে। বৰ্তমানৰ দেশৰ অৰ্থব্যৱস্থা দ্ৰুতগতিত পৰিৱৰ্তন হৈছে। দেশত এইবাৰ GST সংগ্ৰহ 10%লৈ বৃদ্ধি হৈছে। লগতে বিত্তমন্ত্ৰীগৰাকীয়ে ক'লে যে দেশত বৰ্তমান বিনিয়োগো বৃদ্ধি হ'বলৈ ধৰিছে। এখন দেশ এখন ৰেচন কাৰ্ড 28খন ৰাজ্যত বলৱৎ। সীতাৰমণে ক'লে যে এখন দেশ এখন ৰেচন কাৰ্ড এতিয়া 28খন ৰাজ্য আৰু কেন্দ্ৰশাসিত অঞ্চলত বলৱৎ। চৰকাৰে পূৰ্বে ৰাজ্যত এখন দেশ এখন ৰেচন কাৰ্ড বলৱৎ কৰাৰ কথা কৈছিল। আত্মনিৰ্ভৰ ভাৰতৰ আধাৰত চৰকাৰে নিশ্চিত কৰিছিল যে দেশত ধন আৰু অন্যৰ কোনো ধৰণৰ সমস্যা নাথাকিব। আত্মনিৰ্ভৰ ভাৰত কৰ্মসংস্থাপনৰ আঁচনি ঘোষণা। কিন্তু বিত্তমন্ত্ৰীগৰাকীয়ে আত্মসংস্থাপন সৃষ্টিক প্ৰচাৰ কৰিবলৈ নতুন আত্মনিৰ্ভৰ ভাৰত কৰ্মসংস্থাপন আঁচনি ঘোষণা কৰিলে। কৰ্মসংস্থাপনৰ দৰে সমস্যাসমূহক দেখি চৰকাৰে পলায়ন কৰা শ্ৰমিকসকলৰ বাবে বিশেষ ধৰণৰ পৰ্টেল প্ৰস্তুত কৰিছে। ইয়াৰ পূৰ্বে এই আঁচনিৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে 20 লাখ কোটিৰ উদগনিমূলক পেকেজৰ ঘোষণা কৰিছিল। জৰুৰীকালীন ঋণ গেৰাণ্টি আঁচনি 2021 31 মাৰ্চলৈ বৃদ্ধি। বিত্তমন্ত্ৰী সীতাৰমণে
সীতাৰমণে ক'লে যে এতিয়া জৰুৰীকালীন ঋণ গেৰাণ্টি আঁচনিক 2021-ৰ 31 মাৰ্চলৈ বৃদ্ধি কৰা হৈছে। চৰকাৰে জৰুৰীকালীন ক্ৰেডিট লাইন গেৰাণ্টি আঁচনিৰ আধাৰত 79 কোটি লোক বিতৰণ কৰিছে। সীতাৰমণে কৃষকৰ বাবে 65,000 কোটি টকাৰ উৎপাদক ৰাজসাহায্যৰো ঘোষণা কৰিছে। প্ৰভিডেণ্ট ফাণ্ডত যোগদান দিব চৰকাৰে। সীতাৰমণে ক'লে যে কেন্দ্ৰীয় চৰকাৰে নতুন কৰ্মসংস্থাপন দিয়া প্ৰতিষ্ঠানসমূহক ৰাজসাহায্য প্ৰদান কৰিব। ইয়াৰ আধাৰত নতুনকৈ ভৰ্তিৰ বাবে 2 বছৰলৈ চৰকাৰৰ তৰফৰ পৰা প্ৰভিডেণ্ট ফাণ্ডত যোগদান দিব। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাবে অতিৰিক্ত ৰাশি। বিত্তমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী আৱাস আঁচনিৰ বাবে 18,000 কোটি টকা অতিৰিক্ত ৰাশি আবণ্টিত কৰাৰ কথা ঘোষণা কৰিছে। বিত্তমন্ত্ৰীয়ে 2 কোটি টকালৈ হাউচিং ইউনিটছৰ প্ৰথমবাৰৰ বিক্ৰীৰ বাবে চাৰ্কল ৰেট আৰু বুজাবুজি মূল্যৰ মাজত পাৰ্থক্য দুগুণ ৰখাৰ কথা ঘোষণা কৰিছে। কৃষক ক্ৰেডিট কাৰ্ড। বিত্তমন্ত্ৰীগৰাকীয়ে ক'লে বৰ্তমানলৈ 1,43,14,14,000তকৈ অধিক আবেদন ৰিচিভ কৰা হৈছে। তাত বেংকসমূহে 1,97,44,000তকৈ অধিক কৃষক ক্ৰেডিট কাৰ্ড উচিত পাইছে আৰু মুঠ 1,43,262 কোটি টকাৰ দুটা পৰ্যায়ত প্ৰদান কৰা হৈছে। কৰোনা ভেকচিনৰ বাবে 900 কোটি। দেশত ধাৰাবাহিকভাৱে বৃদ্ধি হৈ আছে কৰোনা ভাইৰাছ। প্ৰসংগক লৈ ভেকচিন অহাৰ কথা যথেষ্ট। এই সময়খিনিতে বিত্তমন্ত্ৰী সীতাৰমণে ক'লে যে কৰোনা ভেকচিনৰ অনুসন্ধানৰ বাবে 900 কোটি দিয়া হৈছে। দীপাৱলীৰ পূৰ্বে পুনৰ এক উদগনিমূলক পেকেজ। বিত্তমন্ত্ৰীয়ে আজি কৰিব ঘোষণা। সূত্ৰ অনুসৰি এই নতুন উদগনিমূলক পেকেজত বিশেষকৈ 3টা বিষয়ক লৈ গুৰুত্ব প্ৰদান কৰিব। প্ৰথমে কৰ্মসংস্থাপন কেনেদৰে বৃদ্ধি কৰিব। ইয়াৰ বাবে চৰকাৰে পিএফৰ জৰিয়তে 10% ৰাজসাহায্য দিয়াৰ কথা ঘোষণা কৰিব পাৰে। দীপাৱলীৰ পূৰ্বে দেশে পুনৰ আন এটা উদগনিমূলক পেকেজ পোৱাৰ সম্ভাৱনা। সূত্ৰ অনুসৰি আজি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে 1.5 লাখ কোটি টকাৰ আন এটা উদগনিমূলক পেকেজ ঘোষণা কৰিব পাৰে। সূত্ৰ অনুসৰি এই পেকেজক লৈ বিত্তমন্ত্ৰীয়ে আজি দুপৰীয়া 12:30 সংবাদ মেলত সম্বোধন কৰিব। চৰকাৰৰ তৰফৰ পৰা উদগনিমূলক পেকেজৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। সূত্ৰ অনুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে পেকেজ ফাইনেল কৰিছে। উদগনিমূলক পেকেজত এইকেইটা বিভাগত গুৰুত্ব প্ৰদান কৰিব। সূত্ৰ অনুসৰি এই নতুন উদগনিমূলক পেকেজত বিশেষকৈ 3টা বিষয়ক লৈ গুৰুত্ব প্ৰদান কৰিব। প্ৰথমটো হৈছে কৰ্মসংস্থাপন কেনেদৰে বৃদ্ধি কৰিব। ইয়াৰ বাবে চৰকাৰে পিএফৰ জৰিয়তে 10% ৰাজসাহায্য দিয়াৰ কথা ঘোষণা কৰিব চৰকাৰে। অৰ্থাৎ যিসকল নতুন কৰ্মচাৰী হ'ব তেওঁলোকৰ পিএফৰ 10% চৰকাৰে প্ৰদান কৰিব আৰু যিসকল নিয়োগকৰ্তাই অংশগ্ৰহণ কৰিব তাতেও চৰকাৰে 10% অংশ প্ৰদান কৰিব। ইয়াক চৰকাৰে প্ৰধানমন্ত্ৰী কৰ্মসংস্থাপন উদগনিমূলক আঁচনিৰ আধাৰত নতুন ৰূপত প্ৰকাশ কৰিব। দ্বিতীয়টো বিষয় হ'ল সেই সকলো 26টা বিভাগৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব যাৰ উল্লেখ কামত কমিটিৰ দ্বাৰা কৰা হৈছিল। এইসকলক জৰুৰীকালীন ক্ৰেডিটৰ আইন কৰিব পাৰে। কংগ্ৰেছে এৰিলে, বিজেপিয়ে এৰিলে, নিজৰ দল সদস্যও এৰিলে হাগ্ৰামাক। প্ৰমোদ বড়ো। কোকৰাঝাৰ মাছপাৰাত ইউপিপিএলৰ বিশাল নাগৰিক সভা। চালাকাটি, দেৱৰগাঁও, বাউসুংগুৰি, টুটমা, বনৰগাঁও আৰু ফকীৰগ্ৰাম সমষ্টিক লৈ তিতাগুৰি, মাছপাৰত এই সভা। এই নিৰ্বাচনী সভাত অংশ লৈ প্ৰমোদ বড়ো হুংকাৰ। BTAত চৰকাৰ গঠন কৰিব ইউপিপিএলে। হাগ্ৰামা সুবিধাবাদী সেয়েহে কোনেও নাথাকে তেওঁৰ লগত। কংগ্ৰেছ এৰিলে, বিজেপি এৰিলে, নিজৰ দল সদস্য এৰিলে। হাগ্ৰামাৰ অপশাসন দুৰ্নীতি আৰু 1 মিনিটৰ বাবেও নচলিব। বিহাৰ নিৰ্বাচন প্ৰভাৱ নপৰে BTAত। সকলো জাতি জনগোষ্ঠীৰ মাজত মৰম, বিশ্বাস, চেনেহ ঘূৰাই আনিব লাগিব। বিগত 17 বছৰে হাগ্ৰামে সকলোকে মাথো প্ৰতাৰণা কৰিছিল। দেৱৰগাঁও সমষ্টিকো পৰাজয় বৰণ কৰিব BPFৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে। 377টা ধৰ্মীয় অনুষ্ঠানত 10 লাখ টকাৰ সাহায্যৰ প্ৰদান মুখ্যমন্ত্ৰী বিত্তমন্ত্ৰীৰ। আজি শংকৰদেৱ কলাক্ষেত্ৰৰ ৰূপান্তৰণ আৰু উন্নয়ন বিভাগৰ উদ্যোগত অসম দৰ্শন নামৰ ভৱিষ্যতদৰ্শী আঁচনিখনৰ 2য় পৰ্যায়ৰ শুভাৰম্ভ কৰা হয়। এই অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী শ্ৰীযুত কেশৱ মহন্ত। গৌৰৱোজ্জ্বল সংস্কৃতি সংৰক্ষণ দিশত অসম চৰকাৰৰ এয়া এক প্ৰয়াস বুলি মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যখনৰ বিভিন্ন অঞ্চলত সিঁচৰতি হৈ থকা ঐতিহাসিক আৰু ধৰ্মীয় দিশৰ পৰা গুৰুত্বপূৰ্ণ স্থানসমূহৰ ঐতিহ্য তথা
সংস্কৃতি সংৰক্ষণ কৰাৰ উদ্দেশ্য লৈ 2019-20 বৰ্ষত অসম দৰ্শন নামৰ আঁচনিখন আৰম্ভ কৰা হৈছিল। এই আঁচনিৰ অধীনত 916টা অনুষ্ঠান চিনাক্ত কৰি নিৰ্বাচিত কৰি এনে স্থানৰ আন্তঃগাঁথনি উন্নয়নৰ অৰ্থে 91.60 কোটি টকা মুকলি কৰি দিয়া হৈছিল। অসম দৰ্শন আঁচনিখনৰ দ্বিতীয় পৰ্যায়ৰ বাবে 377খন স্থান বাছনি কৰি আন্তঃগাঁথনি উন্নয়নৰ পদক্ষেপ লোৱা হৈছে। এই পদক্ষেপৰ অধীনত এনে প্ৰতিখনলৈ 10 লাখ টকাকৈ সৰ্বমুঠ 37.70 কোটি টকা আবণ্টন কৰা হৈছে। 30 ডিচেম্বৰৰ পৰা অসম প্ৰকাশন পৰিষদৰ 33তম গুৱাহাটী গ্ৰন্থমেলা। অসম প্ৰকাশন পৰিষদৰ 33তম গুৱাহাটী গ্ৰন্থমেলা অহা 30 ডিচেম্বৰ 2020ৰ পৰা 10 জানুৱাৰী 2021 লৈ 12 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে চান্দমাৰীস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত অনুষ্ঠিত হ'ব। কোভিড-19 মহামাৰীৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি সকলো ধৰণৰ সাৱধানতা অৱলম্বন কৰি গ্ৰন্থমেলা কাৰ্যসূচীসমূহ সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে বুলি অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই এক সংবাদ বিজ্ঞপ্তিযোগে জানিবলৈ দিয়ে। এই ক্ষেত্ৰত প্ৰয়োজনীয় চৰকাৰী অনুমতিৰ বাবে ইতিমধ্যে সকলো যোগাযোগ আৰম্ভ কৰা হৈছে বুলি কলিতাই উল্লেখ কৰে। 30 নৱেম্বৰ 2020ৰ পাছত কোভিড-19ৰ কাৰণে আৰোপ কৰা বাধা নিষেধ বহুখিনি শিথিল হ'ব আৰু ইয়াৰ গ্ৰন্থমেলা আয়োজন কৰাৰ বাবে আপেক্ষিকভাৱে অনুকূল পৰিৱেশ আহিব বুলি কলিতাই আশা প্ৰকাশ কৰে। ইতিমধ্যে পৰিষদে গ্ৰন্থমেলা আয়োজনৰ সকলো প্ৰস্তুতি আৰম্ভ কৰিছে আৰু 15 ডিচেম্বৰৰ পৰা চান্দমাৰী খেলপথাৰত মণ্ডপ নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আনহাতে গ্ৰন্থমেলাত অংশগ্ৰহণ কৰিব খোজা প্ৰকাশক তথা গ্ৰন্থ বিপণীসমূহে 1 ডিচেম্বৰৰ পৰা যোগদানৰ আবেদন পত্ৰ সংগ্ৰহ কৰিব পাৰিব। আবেদনকাৰীসকলে অসম প্ৰকাশন পৰিষদৰ কাৰ্যালয়ৰ পৰা নতুবা পৰিষদৰ ৱেবছাইট www.publicationboardassam.gov.com ৰ পৰাও এই আবেদন পত্ৰ ডাউনলোড কৰিব পাৰিব। ইচ্ছুক প্ৰকাশক তথা গ্ৰন্থ বিপণীসমূহে অহা 10 ডিচেম্বৰ 2020ৰ ভিতৰত পৰিষদৰ কাৰ্যালয়ত আবেদন পত্ৰ জমা দিব লাগিব। ডাকযোগে প্ৰেৰণ কৰা আবেদন পত্ৰ গ্ৰহণৰ অন্তিম তাৰিখ 12 ডিচেম্বৰ 2020। উল্লেখযোগ্য যে কোভিড-19 মহামাৰী আৰু লকডাউনৰ ফলত গ্ৰন্থ ব্যৱসায়ীসকলৰ ব্যৱসায়িক দিশত হোৱা বৃহৎ ক্ষতিৰ প্ৰতি লক্ষ্য ৰাখি 33তম গুৱাহাটী গ্ৰন্থমেলাত অংশগ্ৰহণ কৰিব খোজা প্ৰকাশক তথা গ্ৰন্থ বিপণী আবণ্টনৰ নিৰিখ ক্ষেত্ৰত কিছু ৰেহাই প্ৰদান কৰাৰ চিন্তা পৰিষদে কৰিছে। তো বন্ধু-বান্ধৱীসকল আজিলৈ ভিডিঅ'টি ইমানেই আছিল। যদিহে আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে ভিডিঅ'টো লাইক কৰিব নাপাহৰিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব আৰু যদিহে চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। থেংক ইউ।